জয়পুৰত শ্বপিং কৰিছা? কেনে লাগিছে? যিমান ডাঙৰ ডাঙৰ চহৰ আছে সববিলাক চহৰতে ট্ৰাফিক জাম খুব বেছি হয়। যেতিয়া ডাঙৰ চহৰত আপুনি ফুৰিব যাব, বেটাৰ অপশ্যন হ'ল আপুনি মেট্ৰ' ছাৰ্ভিচ লওক। মেট্ৰ' ছাৰ্ভিচ হ'লে আপুনি ট্ৰাফিক জামত ফচিব নালাগে। কম খৰচত কম সময়ত আপুনি বহু জেগা ঘূৰিব পাৰিব। সেইকাৰণে আজি আমি আহিছোঁ জয়পুৰ মেট্ৰ'। আমি আহিছোঁ জয়পুৰ মেট্ৰ' ষ্টেচনত। এতিয়া জয়পুৰ মেট্ৰ'ৰে আমি ভ্ৰমণ কৰিম, আপোনালোকক দেখুৱাম জয়পুৰ মেট্ৰ' ষ্টেচন, মেট্ৰ' ছাৰ্ভিচ কেনেকুৱা। দিল্লী নিচিনা ভিৰ ভাৰ নাই, একদম পাতল মানুহ। মাইৰ মেট্ৰ' ষ্টেচনত বা মেট্ৰ' ৰেলত প্ৰথম জাৰ্ণি, চ' সেইটো কাৰণে জেৰিনে আইতাকক অলপ হেল্প কৰি দিছে, কেনেকৈ উঠিব লাগে কেনেকৈ যাব লাগে অলপ হেল্প কৰি দিছে আইতাকক। মেট্ৰত যোৱাৰ কাৰণে টিকট ল'ব লাগিব। অফলাইনৰ কাৰণে এইটো লেফ্ট ছাইডে লাইন লাগিব, তাৰপৰা টোকেন ল'ব লাগিব, টোকেন লৈ আমি লাইনত যাব লাগিব। बड़ीचा पर राइट साइड में फिर से उठना पड़ेगा। चलो क्या लिखा है सुआ? हाँ बड़ी चौपड़। हाँ चलो। এই মেট্ৰ' ষ্টেচনটোৰ নাম হ'ল ৰেলৱে ষ্টেচন। যিহেতু এইটো জয়পুৰ ৰেলৱে ষ্টেচনৰ কাষতে আছে, সেইটো কাৰণে তেওঁলোকে নামটো ৰেলৱে ষ্টেচন বুলি ৰাখিছে। তো আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আমি যাম বড়ি চপৰ। যদি আপুনি হাৱা মহল বা চিটি পেলেচ বা আপুনি যন্তৰ মন্তৰ যাব বিচাৰে ৰেলৱে ষ্টেচনৰ পৰা, তেতিয়া আপুনি এই বড়ি চপৰলৈকে যাব লাগিব। আৰু তাত এটা সুবিধা কি, আপোনাৰ ট্ৰাফিক জাম নাপায় আৰু কম খৰচত কম সময়ত পাই যাব। আমি এতিয়া আহি পাই গ'লোঁ 1 নম্বৰ প্লেটফৰ্ম। ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব বড়ি চপৰলৈ। আমাৰ মাত্ৰ 12 টকাকৈ লৈছে জনপ্ৰতি, আৰু খুব কম সময়ত আমি গৈ পাই যাম বড়ি চপৰ। আৰু বড়ি চপৰ পৰা ওচৰতে আছে হাৱা মহল। আৰু এয়া দৃশ্য হ'ল আপোনাৰ জয়পুৰ ৰেলৱে ষ্টেচনত, মানে মেট্ৰ' ৰেলৰ যিটো ওপৰত, তাৰ পৰা যদি আপুনি তললৈ চাই এনেকুৱা জয়পুৰ ৰেলৱে ষ্টেচন দেখা পায়। আৰু সেই দূৰত মেট্ৰ' আহি আছে আমাৰ ফালে, সেইখন মেট্ৰ'তে আমি উঠিম আৰু আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম। তো আজিৰ যাত্ৰাটো মোৰ কাৰণে বৰ ভাল, কাৰণ মায়ে ফাৰ্ষ্ট টাইম মেট্ৰ' ট্ৰেইনত উঠিব। আৰু ফাইনেলি এইখন মেট্ৰ' আহি গ'ল, এইখনতে আমি উঠিম আৰু আমি বড়ি চপৰলৈকে যাম। মাত্ৰ 12 টকাকৈ আমাৰ জনপ্ৰতি লৈছে, আৰু মাত্ৰ 10 পৰা 15 মিনিট সময় লাগিব, এইখিনি জেগা আমি পাই যাম। কোনো ট্ৰাফিক জামত ফচিবলগীয়া নহয়, সময় বাচি গ'ল, টকাও বাচি গ'ল, ট্ৰাফিক জামতো ফচিবলগীয়া নহ'ল। তো আপোনালোকে যদি জয়পুৰ ফুৰিব আহে, তেনেহ'লে আপোনালোকে মেট্ৰ'ত অহা যোৱা কৰিব পাৰে, বৰ সুবিধাজনক হয়। তাতে মেট্ৰ' ট্ৰেইনত মেপ আঁকা আছে, কোন ক'ত যাব এইটো দেখায় কি ধুনীয়াকৈ। আমি এতিয়া ৰেলৱে ষ্টেচন ষ্টাৰ্ট কৰিছোঁ, এইটো বড়ি চপৰৰ পৰা যাব, নেক্সট কি আহিব সব এনাউন্সমেন্ট দিয়ে থাকে। छोटी चौपर है। मेट्रो में अपनी सीट पर बैठने से पहले सुनिश्चित करें कि कोई धक्का ना दे। Next station is Chandpur. Be in line and do not push the passengers while boarding or deboarding. लावारिस या संदिग्ध सामान जैसे कि ब्रीफकेस, बैग, खिलौना, थर्मस या ट्रांजिस्टर इत्यादि बम हो सकते हैं। समय और धन की बचत के लिए स्मार्ट कार्ड प्रयोग करें। Use smart cards to make your travel cheaper and convenient. अगला स्टेशन बड़ी चौपर है। हवा महल के यहाँ। Next station is Badi Chowpar. Alight careful, हवा महल।
ৰ'বা দিয়ক ৰ'বা মই টোকন দি আছোঁ ৰ'বা ফাইনেলি আমি বলি চপাৰত ডিবৰ্ড কৰিলোঁ আৰু তাৰ পৰা 1 নম্বৰ গেটেদি আমি এক্সিট কৰিলোঁ। ইয়াৰ পৰা বাহিৰত ওলাই গ'লে আপুনি ওচৰতে হাৱা মহল পাব, কিন্তু আমি হাৱা মহলত নাযাওঁ, আমি যাম বাপু বজাৰ। আৰু মায়ে আজি ফাৰ্ষ্ট টাইম মেট্ৰ' ৰেলৰ এক্সপিৰিয়েঞ্চ ল'লে, খুব ফূৰ্তি, নাতিনীয়েকৰ ফূৰ্তি, আইতাকৰো ফূৰ্তি পূৰা একদম। এতিয়া আমি যাম বাপু বজাৰ। জয়পুৰত শ্বপিং কৰিছা, কেনে লাগিছে?